চিপাঝাৰত আৰম্ভ কৰা হ'ল বেলছ এণ্ড বিয়াছ নামৰ অত্যাধুনিক বিউটি পাৰ্লাৰ। চিপাঝাৰ দিলীপ মাৰ্কেটৰ প্ৰথম মহলাত আৰম্ভ হোৱা পাৰ্লাৰখন মাংগলিক অনুষ্ঠানৰ মাজেৰে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে যুৱ অভিনেত্ৰী মধুস্মৃতা টুইংকলে। অনুষ্ঠানটোৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যুৱ নেতা ডক্টৰ আখতাৰুল ইছলাম হাজৰিকা। ইয়াতে স্পা আৰু লেডিছৰ যেখিনি মানে কি চবখিনি পাব সুবিধা। চুলি ষ্টেট হ'ব, তাৰপিছত স্পা আৰু জেন্টছৰ হেয়াৰ কাটিং হ'ব, তাৰপিছত হ'ব ফেচিয়েল হ'ব। আপুনি চব আহিব পাৰে। নমস্কাৰ, আমি ইয়াতে চিপাঝাৰত এখন নতুনকৈ বেলছ এণ্ড বিয়াছ নামৰ বিউটি পাৰ্লাৰ কৰিছোঁ, আৰম্ভণি কৰিছোঁ। ইয়াতে লেডিজ জেণ্টছ দুয়োটাৰে সকলোবোৰ সুবিধা আছে আৰু এই সুবিধাটো আমি যিমানটো বস্তু দেখি যিমান লাগিছে সেই VIP লাগিছে সেই হিচাপত আমি ইয়াতে ৰেটটো নলওঁ। আমি দুজনীয়ে লগ হৈ এইখিনি কৰিছোঁ। আমি গ্ৰাহকসকল আহক, তেওঁলোক আহিলে আমি তেওঁলোকক যিমান পাৰোঁ আমি তেওঁলোকক কম ৰেঞ্জত ভাল দিবলৈ চেষ্টা কৰিম। অসমীয়া সমাজখনত যিটো হাৰত নিবনুৱা বাঢ়িছে সেই ক্ষেত্ৰত সততে অভিযোগ এটা উঠে আৰু ৰাইজে কয় যে আমাৰ যুৱ প্ৰজন্ম কৰ্মসংস্কৃতিৰ দিশত পিছপৰা, তেওঁলোকে কেৱল চাকৰিৰ পিছত দৌৰি থাকে। কিন্তু এই যে বেলছ এণ্ড বিয়াছ নামেৰে যিখন বিউটি পাৰ্লাৰ তেওঁলোকে খুলিলে, সাধাৰণতে এই কৰ্মবোৰত বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা মানুহ আহি অসমত ব্যৱসায় কৰি আছে। গতিকে আজি অসমৰ যি যুৱ প্ৰজন্ম আছে তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰিছে, তেওঁলোকে এই ব্যৱসায় খুলিবলৈ আৰম্ভ কৰিছে। এইটো খুবেই ভাল কথা, কাৰণ চাকৰিৰ পিছত হাবাথুৰি নাখায় নিজেই এটা কৰ্ম প্ৰতিষ্ঠান খুলি লোৱাটো নিশ্চিতভাৱে প্ৰশংসাযোগ্য আৰু আমি সকলোৱে উৎসাহ জনাব লাগে, এইটো প্ৰেৰণা তেওঁলোকক জনাব লাগে। নাই, চিপাঝাৰত মানে এটা ডাঙৰ অভাৱ আছিল, আমি নিজেও সেই অভাৱটো অনুভৱ কৰোঁ যে ইয়াতে মানে এখন ভাল এয়াৰ কণ্ডিশ্যনড বিউটি পাৰ্লাৰ বা এখন চেলুনৰ অভাৱ আছিল। সেই বস্তুটো আমি অনুভৱ কৰি আহিছিলোঁ আৰু আজি আমাৰ দুগৰাকী যুৱ উদ্যমী তেওঁলোকে এই বেলছ এণ্ড বিয়াছ নামেৰে যিখন বিউটি পাৰ্লাৰ খুলিলে, ইয়াত আৰম্ভ কৰিলে। চিপাঝাৰৰ যিটো অভাৱ আছিল সেই অভাৱটো পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।